নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই ইছমামণি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পূজাৰ পাছৰ প্ৰথমটো ভিডিঅ' আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব। আৰু আমি প্ৰত্যেকটো মাহতে এনে শ্বেয়াৰৰ কম্পিটিশ্যন ৰাখোঁ, গতিকে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'সমূহ। আৰু যিসকলে আগৰ পৰাই শ্বেয়াৰ কৰি আহি আছে তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি যাব। এইবাৰো আমি শ্বেয়াৰৰ কম্পিটিশ্যন ৰাখিছোঁ। তাৰপৰা আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। খুব ধুনীয়া এযোৰ চিম্পুল ব্লেক কালাৰ যোৱাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে, এনেধৰণে খুব ধুনীয়াকৈ। আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ বুটা বচা থাকিব। আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, কোৱালিটি বহুত ভাল হয়, ফিনিচিং খুব ধুনীয়া হয়। আৰু মেখেলাখনো এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকে এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব, এনেকুৱা ধৰণৰ চিম্পুল এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ চকলেট কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে খুব ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটাকৈ এনেকৈ মাজে মাজে খুব ধুনীয়াকৈ বুটা বচা থাকিব। আৰু মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু বহুত বেছি ধুনীয়া কাপোৰযোৰ, আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু আহল বহল দীঘল থাকিব, ওখ পাখ সকলোৱে পৰিধান কৰিব পাৰিব। আৰু এইকেইটা আহিব ইয়াৰ ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেধৰণে আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচটো, আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এইযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নম্বৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেধৰণে বিচনী ঘাইকৈ এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব এনেকৈ। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটাকৈ এনেকৈ খুব ধুনীয়াকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন এনেকৈ ওপৰলৈকে ধুনীয়াকৈ এনেধৰণে এনেকৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিকে এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে আহিব। খুব ধুনীয়াকৈ এনেকৈ আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ, আৰু হাতত দিবৰ কাৰণে চিম্পুল এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2350 টকা ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ চেমি নুনি যোৰা এযোৰ দেখুৱাব লৈছোঁ। অৰেঞ্জ কালাৰত নুনি বৈ দিয়া হৈছে, খুব ধুনীয়া এটা কালাৰ, চাব পাৰে। এইখন আহিব চাদৰখন চেল্ফ পাৰিত আহিব এনেধৰণে খুব ধুনীয়াকৈ এনেকৈ চেল্ফ পাৰিত আহিব। পাৰিটোত এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে। আৰু ফুলৰ কামখিনি পূৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু পূৰা ঘন ফুল বাছি দিয়া হৈছে। আৰু ভকেট ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে, পূৰা হেভিকৈ এনেকৈ কাম কৰা থাকিব। কোৱালিটি বহুত ভাল হয়, ফিনিচিং খুব ধুনীয়া হয়। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এনেকুৱা আহিব। আৰু হাতত দিবৰ কাৰণে পূৰা হেভিকৈ এনেধৰণে কাম কৰি দিয়া থাকিব, এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 4850 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। ওচৰৰ পৰা দেখুৱাইছোঁ, খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব ফুলৰ আচলৰ ডিজাইনটো।
বিচনী ঘাইকৈ এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। পূৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে, খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে আচলৰ ডিজাইনটো। চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ। আৰু চাদৰখনৰ মাজৰ ভাগত এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে বুটা বচা থাকিব। আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, কোৱালিটি বহুত ভাল হয়, ফিনিচিং খুব ধুনীয়া হয়। পিয়ৰ ধেমাজি মাটিশালত বোৱা, আমাৰ প্ৰত্যেকযোৰ কাপোৰে পিয়ৰ ধেমাজি মাটিশালত বোৱা হয়, খুব ধুনীয়া। আৰু এনেকুৱা ধৰণৰ কাপোৰবোৰ আপোনালোকে যিমান ধুলেও বেয়া হৈ নাযায়, খুব ধুই ধুই পিন্ধিব পাৰিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচটো হেভিকৈ আহিব এনেধৰণে, খুব ধুনীয়াকৈ এনেধৰণে হাতত দিবৰ কাৰণে খুব ধুনীয়াকৈ এনেকৈ হেভিকৈ এনেধৰণে কাম কৰা থাকিব। পূৰা হেভি এযোৰ যোৰা হয় আৰু খুব ধুনীয়া হয়। ৰেডি টু ৱেৰ কৰিলে খুব বেছি ধুনীয়া লাগিব পটিকেইটা খুৱাই ল'লে। আৰু এইকেইটা আহিব পটি, ছাইডৰ পটিকে এনেকৈ বিচনী খাইকৈ এনেকৈ ফুল পটি কৰি দিয়া হৈছে, খুব ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা ৩,৮50 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ এনেধৰণে ভকেট গাইক এনেকৈ মাল্টি কালাৰ দি কাম কৰে, পূৰা হেভিকৈ এনেকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে, ওচৰৰ পৰা দেখুৱাই দিছোঁ, পূৰা ধুনীয়াকৈ এনেকৈ ফিনিচিঙত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে তিনিটাকৈ ঘন ঘনকৈ বুটা বচা থাকিব, খুব ধুনীয়াকৈ। আৰু এইখন আহিব মেখেলাখন। মেখেলাখনো এনেধৰণে পূৰা ওপৰলৈকে পূৰা হেভিকৈ এনেধৰণে ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। খুব ধুনীয়া ফিনিচিঙত বনাইছে, কোৱালিটি বহুত ভাল হয় আৰু ফিনিচিং খুব ধুনীয়া হ'ব। আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ ভকেট গাই কৰি এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু ফুল পটি কৰি দিয়া হৈছে ভকেট গাই কৰি পটিকেইটা। আৰু এইখন আহিব ব্লাউজৰ পিচটো এনেকৈ আহিব। আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ এনেধৰণে হেভিকৈ এনেকৈ কাম কৰি দিয়া হৈছে। আৰু এইযোৰো ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3,750তে ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰখনৰ আচলতে জানটো খুব ধুনীয়াকৈ ভকেট গাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, পূৰা ধুনীয়াকৈ এনেধৰণে খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে তিনিটাকৈ পূৰা ঘন ঘনকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে, পূৰা ওপৰলৈকে এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব, ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ পিচটো এনেধৰণে এনেকৈ আহিব। আৰু হাতত দিবৰ কাৰণে ভকেট গাই কৰি এনেকৈ ফুল পটি এটা কৰি দিয়া হৈছে ধুনীয়াকৈ ডাঙৰকৈ। আৰু এইকেইটা আহিব ছাইডৰ পটিকে এনেধৰণে খুব ধুনীয়াকৈ ভকেট গাই কৰি ফুল পটি কৰি দিয়া হৈছে। আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3,750তে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ পাৰ্পল কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলতে যোনটো খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, এনেধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ধুনীয়াকৈ বুটা বচা থাকিব। আৰু মেখেলাখনো এনেধৰণে ধুনীয়াকৈ এনেকৈ ওপৰলৈকে কাম কৰা থাকিব, ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ইয়াৰে ছাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে। আৰু ৰেডি টু ৱেৰ কৰিলে খুব বেছি ধুনীয়া লাগিব পটিকেইটা খুৱাই ল'লে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব, এনেকুৱা ধৰণৰ চিম্পুল এটা পটি থাকিব। এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2,850তে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব পাৰে। আৰু এযোৰ দেখুৱাব লৈছোঁ, নেক্সট খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনৰ আচলতে যোনটো খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব, খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি, মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুব ধুনীয়া হয়। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে তিনিটাকৈ বুটা বচা থাকিব। আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, কোৱালিটি বহুত ভাল হয়, ফিনিচিং খুব ধুনীয়া হয়, আপোনালোকে সদায় আমাৰ পৰা ভাল কোৱালিটি পাব। আৰু এইখন আহিব মেখেলাখন এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটি এনেকৈ খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ,
এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ লেভেণ্ডাৰ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন খুব ধুনীয়া কালাৰ চাব পৰা আপোনালোকে বহুত ধুনীয়া হয়। চাদৰখন এনেকুৱা পিক্স পাৰি ৰাখিব এনেধৰণে খুব ধুনীয়াকৈ। আচল ডিজাইনটো এনেকৈ খুব ধুনীয়াকৈ ভকেট গাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। ওচৰৰ পৰা দেখুৱাই দিছোঁ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। ফুলৰ কাম পূৰা ঘন ফুলৰ বাছি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ এনেদৰে কৰা হৈছে আচল ডিজাইনটো। আৰু চাদৰখনৰ পাৰিটো তেনেকৈ পিক্স পাৰি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ গোটেই গাতে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু হাতত দিবৰ কাৰণে ধুনীয়াকৈ এটা সৰুকৈ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ য়েল্ল' কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাব পাৰে। এইখন আহিব চাদৰখনৰ আচলতে খুব ধুনীয়াকৈ ভকেট গাইকৈ এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। এনেকৈ ধুনীয়াকৈ পূৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। কালাৰ চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় কালাৰটো। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। ওখ পাব সকলোৱে পৰিধান কৰিব পাৰিব আৰু খুব ধুনীয়া ফিনিচিঙত বোৱা হৈছে। আৰু এইখন আহিব মেখেলাখন এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা এনেধৰণে খুব ধুনীয়াকৈ এনেধৰণে ভকেট গাই কৰি দিয়া হৈছে এনেকৈ। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ চিম্পুল এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ মেহেন্দি গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। কালাৰ চাওক আপোনালোকে বহুত বেছি ধুনীয়া হয় কালাৰটো। ভকেট গাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। এনেকৈ আচল ডিজাইনটো খুব ধুনীয়াকৈ এনেধৰণে কৰা থাকিব আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। আৰু এইখন আহিব মেখেলাখন এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি এনেধৰণে খুব ধুনীয়াকৈ ভকেট গাইখন এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। পটিকেইটা খুৱাই ল'লে খুব বেছি ধুনীয়া লাগিব কাপোৰযোৰ আৰু কালাৰ বহুত বেছি ধুনীয়া হয় আৰু ধুনীয়া হয় কাপোৰযোৰ। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এটা কালাৰ দেখুৱাব লৈছোঁ। এইটো হোৱাইটত পিংক বৈ দিয়া হৈছে, বেবী পিংক, বহুত ধুনীয়া। এইখন আহিব চাদৰখনৰ আচলতে চাব পাৰে খুব ধুনীয়াকৈ এনেকৈ বিচনী খাইকৈ এনেকৈ ডাবুল খাই কৰি দিয়া হৈছে। ওচৰৰ পৰা দেখুৱাই দিছোঁ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটাকৈ ধুনীয়াকৈ এনেকৈ বুটা বচা থাকিব। আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা এনেকৈ বিচনী খাই কৰি এনেধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ। আৰু এইখন আহিব মেখেলাখন এনেকৈ ধুনীয়াকৈ এনেধৰণে পূৰা ওপৰলৈকে কাম কৰা থাকিব। ধুনীয়াকৈ এনেধৰণে ওপৰলৈকে কাম কৰা থাকিব। কোৱালিটি বহুত ভাল হয়, ফিনিচিং খুব ধুনীয়া হয়। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন চেল্ফ পাৰি আহিব এনেকৈ ধুনীয়াকৈ এনেধৰণে এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, চেল্ফ পাৰি আহিব। আৰু আচলৰ ডিজাইনটো চাব পাৰে ভকেট গাইকৈ এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি। আৰু পাৰিটোতো এনেকৈ পূৰা ধুনীয়াকৈ ফিনিচিঙত এনেকৈ কৰা থাকিব আৰু মাল্টি কালাৰ দি কাম কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন এনেকৈ পূৰা ওপৰলৈকে কাম কৰা থাকিব। মেখেলাখন এনেধৰণে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। আৰু এইখন আহিব ব্লাউজৰ
ব্লাউজৰ পিচটো এনেকুৱা আহিব আৰু হাতত দিবৰ কাৰণে চিম্পুল এটা এনেকুৱা ধৰণৰ ধুনীয়াকৈ এটা পটি এটা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850তে ল'ব পাৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখনো আচলতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেধৰণে ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কাম কৰা থাকিব। পুৰা ধুনীয়া ফিনিচিঙত কৰা হৈছে, ওচৰৰ পৰা দেখুৱাই দিছোঁ। খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব আৰু চাদৰখনো গোটেই গাতে মাজে মাজে এনেকৈ ধুনীয়াকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব। কোৱালিটি বহুত ভাল হয়, ফিনিচিং খুব ধুনীয়া। আৰু এইখন আহিব মেখেলাখন এনেকৈ পুৰা ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিটাৰী কৰা হৈছে। খুব ধুনীয়া হয় কাপোৰযোৰ, কোৱালিটি বহুত ভাল হয়। আৰু এইকেইটা আহিব চাইডৰ পটিতে চাব পাৰে, খুব ধুনীয়া মৰম লগাকৈ এনেধৰণে আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, এইখন আহিব ব্লাউজৰ পিচ এখন, আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।